নমস্কাৰ শিক্ষাগুৰুসকল আমাৰ যি 2024-25 শৈক্ষিক বৰ্ষৰ বাবে একাডেমিক ক্যালেন্ডাৰ প্ৰকাশ পাইছিল তাত কিছু ভুল অনিচ্ছাকৃত ভুল পৰিলক্ষিত হৈছে আৰু সেই ভুলসমূহ কি আৰু তাৰ শুধৰণি হিচাপে কি আহিব লাগিছিল একাডেমিক ক্যালেন্ডাৰখনত এই বিষয়ে এটি পত্ৰ আহিছে ডাইৰেক্টৰ এসচিআৰটি ফালৰ পৰা প্ৰতিখন জিলাৰে ডিও ডিএমসি সকললৈ আৰু পত্ৰখনত উল্লেখ কৰিছে যে কিছু অনিচ্ছাকৃত ভুল থাকি গৈছে সেই কাৰণে শিক্ষকসকলক অনুগ্ৰহ কৰি একাডেমিক ক্যালেন্ডাৰখন ইমপ্লিমেন্ট কৰাৰ ক্ষেত্ৰত এই কাৰেকচনখিনি ফলো কৰিবৰ কাৰণে নিৰ্দেশ দিয়া হৈছে আৰু আমাৰ যি একাডেমিক ক্যালেন্ডাৰখন প্ৰকাশ পোৱাৰ লগে লগে আমাৰ শিক্ষকসকলৰ মাজত এটি দুধুৰ-মুধুৰ অৱস্থা আহিছিল যে তাত উল্লেখ কৰিছিলে যে 2024-25 শিক্ষাবৰ্ষৰ মুঠ কৰ্মদিন 281 বুলি হেতু ভুল হৈছে বুলি এসচিআৰটি ফালৰ পৰা স্বীকাৰ কৰিছে আৰু কৰি পেলাই কাৰেক্টেড as follows বুলি দি পেলাই দিছে যে 2024-25 শিক্ষাবৰ্ষৰ মুঠ কৰ্মদিন 281 নহয় 254 দিন হ'ব বুলি ইয়াত উল্লেখ কৰিছে তাৰ উপৰঞ্চি হিচাপে পেজ নম্বৰ বিলাক উল্লেখ কৰি কৈছে যে পেজ নম্বৰ 11 13 17 19 21 23 25 27 আৰু 29 ত প্ৰিন্টিং এৰৰ হৈ পেলাই প্ৰকাশ পাইছে অকণিৰ কৰ্মপুথি বুনিয়াদী সাক্ষৰতা আকৌ অকণিৰ কৰ্মপুথি বুনিয়াদী সাক্ষৰতা আৰু বিগিনাৰ্ছ ইংলিছ বুলি আৰু সেইখিনিকে শুধৰণি হিচাপে লৈ পেলাই কিটা পৃষ্ঠাত আপনি কাৰেক্টেড এজ ফলোজ হিচাপে কি কৰিব লাগিব সেই কথাখিনি আমাৰ খুফালে লিখিছে আপোনালোকে স্ক্ৰিনত নিশ্চয় দেখা পাই আছে এখিনি মই গাই থাকিব নাযাওঁ আৰু এটা ভুল কৰিছে 18 নম্বৰ পৃষ্ঠাত যে সেপ্টেম্বৰ 1 তাৰিখটি বিশ্ব সাক্ষৰতা দিৱস বুলি উল্লেখ কৰিছে হেতু শুধৰণি হিচাপে দিছে যে সেপ্টেম্বৰ 1 তাৰিখে বিশ্ব সাক্ষৰতা দিৱস নহয় বিশ্ব সাক্ষৰতা দিৱস সেপ্টেম্বৰ 8 তাৰিখে আপোনালোকে একাডেমিক ক্যালেন্ডাৰখন যেটা পাব তেতিয়া প্ৰিন্ট আউট যদি উলিয়াই বা হাৰ্ড কপি যেটা পাব তাত আপুনি এটো শুধৰাই ল'ব লাগিব যে সেপ্টেম্বৰ 1 তাৰিখে বিশ্ব সাক্ষৰতা দিৱস নহয় সেপ্টেম্বৰ 8 তাৰিখে বিশ্ব সাক্ষৰতা দিৱস বিদ্যালয়ত উদযাপন কৰিব লাগিব তাৰ উপৰঞ্চি হিচাপে পৃষ্ঠা নম্বৰ 19 ত সমাজ বিজ্ঞান ক্লাছ 7 ত আপুনি পঢ়াবলগীয়া পাঠ সেই মাহটোত পাঠ 22 আৰু 23 বুলি উল্লেখ কৰিছে কিন্তু আসলতে হেতু পাঠ 21 আৰু 22 হ'ব ঠিক হেদৰে হিন্দীত কিছু কাৰেকচন আছে আৰু সমাজ বিজ্ঞান ক্লাছ 7 ৰ আকৌ 21 নম্বৰ পৃষ্ঠাত পাঠ 15 আৰু পাঠ 24 লিখিছে হেতু আসলতে পাঠ 15 নহয় পাঠ হ'ব 23 24 আৰু 15 বুলি লিখিছে সো এইকিটা পাঠ তাত উল্লেখ এনেকৈ থাকিব লাগিছিল কিন্তু তাৰ জাত উল্লেখ আছে যে পাঠ 15 আৰু পাঠ 24 আৰু কিউআৰ কোডৰ কথাটো লিখিব যাতে বেংগলীত লিখা হৈছে গতিকে 50 নম্বৰ পৃষ্ঠাত যোনখিনি কথা আছে আৰু সেইখিনি অসমীয়াত কি হ'ব হেতু উল্লেখ কৰিছে যে পাঠ্যপুথিসমূহত কিউআৰ কোড সন্নিৱিষ্ট কৰাৰ ব্যৱস্থা কৰা হৈছে শিক্ষকে আৰু ছাত্ৰ ছাত্ৰীসকলে নিজৰ স্মাৰ্টফোনৰ সহায়ত এই কিউআৰ কোড স্কেন কৰি ডিজিটেল সমলসমূহ ইন্টাৰনেটত চোৱাৰ সুবিধা লাভ কৰিব এই পৰ্যন্ত অসমৰ 152খন নিৰ্বাচিত পাঠ্যপুথিত কিউআৰ কোড সন্নিৱিষ্ট কৰি তাৰ লগত দীক্ষাত অন্তৰ্ভুক্ত কৰা ই সমলসমূহ সংযুক্ত কৰা হৈছে গতিকে এই কথাখিনি বেংগলীত আছে কোনোবা যদি পঢ়াত বা বুজাত অসুবিধা হয় এই কথাখিনি অসমীয়া ট্ৰান্সলেচনটো এনে ধৰণে আহিব লাগিছিলে অসমীয়াৰ যোনটো একাডেমিক ক্যালেন্ডাৰ প্ৰকাশ পাইছে তাত তাৰ হলনি বঙালীত প্ৰকাশ পাইছে গতিকে এইখিনি কাৰেকচন আসামিছৰ ক্ষেত্ৰত দিছে তেনেকৈ বেংগলীৰ ক্ষেত্ৰতো কাৰেকচন কিছুমান কৰি দিছে একেখিনি কথাই হয় বেংগলী ক্ষেত্ৰতো দিছে গতিকে ইনফৰমেশনখিনি খুবেই গুৰুত্বপূৰ্ণ ইনফৰমেশন কাৰণ আমি একাডেমিক ক্যালেন্ডাৰখন ফলো কৰি পেলাই যদি চলো তেতিয়া হলে কিছু সংখ্যক ভুল আমাৰ হৈ যাব গতিকে একাডেমিক ক্যালেন্ডাৰত এইখিনি শুদ্ধ আমি কৰি লৈ পেলাই আমি আগন্তুক শিক্ষাবৰ্ষটো চলিত শিক্ষাবৰ্ষটো যোনটো আমাৰ 24-25 চলি আছে চলিত শিক্ষাবৰ্ষটোত আমি আগবাঢ়িব লাগিব পাঠদান কাৰ্যসূচী বা বিদ্যালয় আমি চলাবলগীয়া হ'ব গতিকে ইনফৰমেশনখিনি ইম্পৰ্টেন্ট বুলি ভাবিলে কাইন্ডলি শ্বেয়াৰ কৰিব চেনেলটি যদি এতিয়াও সাবস্ক্ৰাইব কৰা নাই কাইন্ডলি সাবস্ক্ৰাইব কৰিব ধন্যবাদ